সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে চৰাইদেউ ৰাঙলী কৰা স্বপ্ন দিচাং পানীত 2-4 জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ বৰ্ষপূৰ্তি মহোৎসৱ চৰাইদেউ জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহক সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়া ফুলৰ উজ্জ্বল ৰঙেৰে সজাই তুলি আকাশক ৰঙীন কৰাৰ লগতে স্থানীয় পৰ্যটন উন্নয়নক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ হোৱা সোণাৰু কাঞ্চন কৃষ্ণচূড়া আন্দোলনে আজি এক বৃহৎ পৰিৱেশ সামাজিক আন্দোলনৰ ৰূপ লৈছে। বিগত 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা প্ৰকৃতি প্ৰেমী অনুপ পাটকাইৰ দক্ষ নেতৃত্বত চৰাইদেউ জিলাৰ সচেতন নাগৰিক শিল্পী সমাজ সাংবাদিক তথা বিভিন্ন দল সংগঠনৰ সক্ৰিয় সহযোগত এই প্ৰচেষ্টা অব্যাহত আছে। এই উদ্যোগৰ জৰিয়তে সমগ্ৰ চৰাইদেউ জিলাত সুপৰিকল্পিত আৰু বিজ্ঞানসন্মত আঁচনিৰে সোণাৰু কাঞ্চন কৃষ্ণচূড়া সহ বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণৰ লগতে নিয়মীয়া প্ৰতিপালন কৰা হৈছে। ইতিমধ্যে 3 লক্ষাধিক গছ পুলি ৰোপণ সম্পন্ন হৈছে আৰু তাৰ ভিতৰত প্ৰায় 1 লক্ষাধিক গছত ফুল ফুলি উঠি অঞ্চলসমূহক এক অনন্য প্ৰাকৃতিক সৌন্দৰ্য প্ৰদান কৰিছে। সংগঠনটোৱে আগন্তুক 2026 চনত পুনৰ 2 লক্ষাধিক গছ পুলি ৰোপণ কৰা আশাবাদী ব্যক্ত কৰিছে। এই বৃহৎ পৰিৱেশ সজাগতা অভিযানৰ লগত সংগতি ৰাখি আগন্তুক ইংৰাজী 2, 3 আৰু 4 জানুৱাৰীত 2026 তাৰিখে চৰাইদেউ জিলাৰ মৰাণৰ সমীপৱৰ্তী দিচাং পানীত 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰু কাঞ্চন কৃষ্ণচূড়া ষষ্ঠ বৰ্ষপূৰ্তি মহোৎসৱ অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। আয়োজকসকলৰ মতে এই মহোৎসৱৰ মুখ্য উদ্দেশ্য হৈছে পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণক অধিক সচেতন কৰা, থলুৱা অৰ্থনৈতিক কাৰ্যকলাপক উৎসাহিত কৰা আৰু অসমীয়া লোক সংস্কৃতি সুৰক্ষা আৰু প্ৰচাৰ কৰা। মহোৎসৱৰ কাৰ্যসূচীত পৰিৱেশ সজাগতামূলক আলোচনা সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক আৰু সাংস্কৃতিক প্ৰতিযোগিতা, খাদ্য মেলা, বাণিজ্য মেলা, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে অসমীয়া লোক সংস্কৃতি অনুষ্ঠান আৰু আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা মনোমোহা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। উৎসৱৰ এক বিশেষ আৰু ঐতিহাসিক আকৰ্ষণ হিচাপে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটো 150 গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু 1 লাখৰ লোকৰ উপস্থিতিত একেলগে পৰিৱেশন কৰা হ'ব। লগতে শিল্পীজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মৰণোত্তৰভাৱে চিৰসেউজ বঁটা প্ৰদান কৰা হ'ব। সৰ্বপ্ৰথমে আচলতে আপোনালোকৰ এই জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে এইবাৰ আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ষষ্ঠ বাৰ্ষিক আমি আয়োজন কৰিছোঁ মহোৎসৱ আৰু সেইকাৰণে সমূহ অসমবাসী ৰাইজলৈ আমাৰ অনুষ্ঠানটিৰ তৰফৰ পৰা হিয়া ভৰা আন্তৰিক ওলগ যাচিছোঁ। লগতে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আগতীয়াকৈ যাচিছোঁ আৰু আমাৰ অনুষ্ঠানটি আছে 2, 3 আৰু 4 জানুৱাৰী তাৰিখে। সেইকাৰণে সকলোকে এই অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ। আপোনালোক আহিব, আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছেই আজি আমাৰ অনুষ্ঠানটোত আচলতে আমাৰ স্থানীয় শিল্পীসকলতো আছেই। এইবাৰ টোটেল অনুষ্ঠানটোৰ আমি জুবিন দাৰ নামত আমি দিছোঁ। এইকাৰণে জুবিন দাৰ নামত দিছোঁ, জুবিন দা আচলতে আমাৰ এই অনুষ্ঠানটোলৈ 2বাৰ আহিম বুলি কৈ আহিব নোৱাৰিলে। এইবছৰ ফাইনেল অহা কথা আছিলে। আমি দুৰ্ভাগ্যবশতঃ তেখেত আমাৰ মাজত নোহোৱা হ'ল আৰু এইবছৰ আচলতে তেওঁ গান গাবলৈ অহা কথা আছিলে, গান গাব নোৱাৰিলে। তথাপিও সেইকাৰণে আমি গোটেই আমাৰ যি আয়োজকসকল, আমি সোণাৰু কাঞ্চনৰ যিমানখিনি আমাৰ মেম্বাৰ আছে গোটেই মেম্বাৰখিনি আমি ডিচিশ্যন ল'লোঁ যে এই বছৰটো গোটেই অনুষ্ঠানটো আচলতে জুবিন দাৰ নামত আমি যাচিছোঁ। আৰু জুবিন দাৰে গীত মাত চৰ্চা হ'ব, গীত মাতৰ কম্পিটিশ্যন হ'ব, গীত মাতৰ নাচ বাগ হ'ব আৰু গধূলিলৈ প্ৰত্যেক দিনাই আমাৰ স্থানীয় শিল্পীসকলৰ গীত মাতৰ অনুষ্ঠান আছে। আৰু শেষৰ দিনা 4 তাৰিখৰ দিনা বলিউডৰ পৰা আমি নীৰজ সিদ্ধৰ আহিছে, বম্বে বাইকিং, তেখেতে আহি আমাৰ ইয়াত সংগীতৰ অনুষ্ঠান কৰিব। পুনৰবাৰ সকলোকে আমাৰ অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ। আপোনালোকে আমাৰ অনুষ্ঠানটোলৈ আহিব আৰু আহি সহায় সহযোগিতা আৰু আগবঢ়াই আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। এইডোখৰ কি বুলি ক'ব ঠিকনাটো? লাইচেং পথাৰ, চৰাইদেউ। এইডোখৰ দিচাং পানীৰ তেনেই সমীপত আৰু লাইচেং পথাৰ বুলি কয়। ইয়ালৈ আপুনি এপিনে নিয়াৰ ওচৰত আছে চফৰাই ষ্টেচন আছে আৰু এপিনে চেপন, 2টা জেগাৰ একেবাৰে সমীপত। এই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জ্ঞাত 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা আমি চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এই গছবিলাক ৰোপণ কৰি আহিছোঁ। আমাৰ উদ্দেশ্য এটাই
যে চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক গছ গছনি ৰোপণ কৰি এক প্ৰাকৃতিক সৌন্দৰ্যৰ এক নতুন আভাস সৃষ্টি কৰি পৰ্যটন ক্ষেত্ৰখন গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখনলৈ পৰ্যটকক আকৰ্ষণ কৰা আমাৰ মূল উদ্দেশ্য। যিহেতু চৰাইদেউ জিলাখন এখন পৰ্যটন ক্ষেত্ৰ, ইয়াত চৰাইদেউ আছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পাইছে। গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰ্যটকক যাতে আৰু কেনেধৰণে আকৰ্ষিত কৰিব পাৰি সেইটো উদ্দেশ্যই আমি 2019 বৰ্ষ 1 ডিচেম্বৰৰ পৰা বিভিন্ন প্ৰান্তত শাৰী শাৰীকৈ পৰিকল্পনা কৰি পৰিকল্পিতভাৱে এই গছ গছনিবিলাক ৰোপণ কৰি আহিছোঁ, যাতে সৰ্বাংগ সুন্দৰ এক পৰিৱেশে বিৰাজ কৰে। আৰু সেই তাৰ উদ্দেশ্যে আমি প্ৰত্যেক বছৰে জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱ আয়োজন কৰোঁ। আৰু এই বছৰো এই 6ষ্ঠ বাৰ্ষিক অনুষ্ঠান আয়োজন কৰিবলৈ বিচাৰিছোঁ আমি 2, 3 আৰু 4 জানুৱাৰী তাৰিখে। কিন্তু এইবাৰ অলপ ব্যতিক্ৰম। আমি এইবাৰ কি কৰিছোঁ যে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱত প্ৰৱেশ কৰিবলৈ হ'লে আপোনালোকে সকলোৱে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ সদস্য হ'বই লাগিব। গতিকে আমি এই সদস্য ভৰ্তি 100 টকা হিচাপে মাননি হিচাপে আমি ধাৰ্য কৰিছোঁ। আৰু এই 100 টকা যদি আপোনালোকে সকলোৱে আমাক মাননি হিচাপে দি সহায় সহযোগ কৰে, তেতিয়াহ'লে অনাগত দিনত 2026 বৰ্ষৰ বাৰিষা ছিজনৰ লগে লগে আমি গোটেই চৰাইদেউ জিলাখনত আমি প্ৰায় 2 লাখ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰোপণ আৰু প্ৰতিপালনৰ ব্যৱস্থা কৰিম বুলি আমি আশা কৰিছোঁ। ৰাইজে আমাক সহায় কৰিব, সহযোগিতা কৰিব। আৰু আপোনালোকে সকলোৱে জানে আমাৰ প্ৰথম 2 তাৰিখে আমাৰ জুবিন গাৰ্গৰ গীতত জুবিন গাৰ্গৰ নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 3 তাৰিখে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু নিশালৈ আমাৰ যিসকল সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালৰ যিসকল সংগীত শিল্পী আছে, কণ্ঠশিল্পী আছে, তেওঁলোকে গীত প্ৰদৰ্শন কৰিব। আৰু 4 জানুৱাৰী তাৰিখে আমি জুবিন গাৰ্গৰ স্মৃতিত যিটো মায়াবিনী গীত, সেই মায়াবিনী গীতটো প্ৰায় 1 লাখ লোকৰ জনসমাগমত আমি পৰিৱেশন কৰিম। তাত প্ৰায় 150 জন আমাৰ শিল্পী থাকিব। আৰু নিশালৈ বম্বেৰ পৰা বম্বে ভিকিন্সৰ নীৰজ সিদ্ধাৰ আদিকে কৰি প্ৰায় 12 জন শিল্পী উপস্থিত থাকিব। আৰু তেওঁলোকেও আমাৰ অসমলৈ প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে সজাগ কৰিবলৈ আহি আছে। তেওঁলোকে গীতৰ মাজেৰে জনসাধাৰণক প্ৰকৃতিকনো কিয় সুৰক্ষিত ৰাখিব লাগে তেওঁলোকে গীতৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিব। আৰু সেইদিনাখনে আমি জুবিন গাৰ্গক মৰণোত্তৰভাৱে চিৰসেউজ বঁটা প্ৰদান কৰিম। আমাৰ প্ৰকৃতিৰ ধ্বংসলীলা চলোৱাৰ সময়ত সাহসী কণ্ঠৰে সততে মাত মতা আমাৰ সকলোৱে জনপ্ৰিয় শিল্পী ৰবি শৰ্মাদেৱক আমি সাহসী কণ্ঠ বঁটা প্ৰদান কৰিম। আমাৰ মানৱদৰৱী চিকিৎসক, জনসাধাৰণৰ কাৰণে যথেষ্ট কষ্ট কৰা আৰু বহুতো শিক্ষাৰ্থীক তেওঁ পাঠদান কৰাই থকা ডক্টৰ অমিত বৰুৱাক আমি মানৱদৰৱী চিকিৎসক হিচাপে বঁটা প্ৰদান কৰিম। গতিকে আশা কৰোঁ সকলো অসমবাসী ৰাইজে এই অনুষ্ঠানটোত প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত যি আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ যি এক পৰিয়াল গঠন হৈছে, এই পৰিয়ালত যাতে সকলো সহযোগ কৰি অনাগত দিনত যাতে গোটেই অসমখনতেই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ এক ৰঙীন ৰঙে বিৰাজ কৰাব পৰাকৈ যাতে আমি সকলোৱে কাম কৰিব পাৰোঁ, তাৰ কাৰণে যাতে সকলো ওলাই আহে তাকে আশা কৰিম। হয়, পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ আগন্তুক সোণাৰু কাঞ্চন কৃষ্ণচূড়া যি 6ষ্ঠ বাৰ্ষিক মহোৎসৱ, তালৈ আপোনালোকক সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকৰ এই যি মহোৎসৱ, এই মহোৎসৱখনৰ আমি কিছু কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ প্ৰথম দিনাৰ প্ৰথমটো অনুষ্ঠান হ'ব আমাৰ চিৰসেউজ এটা যাত্ৰা। মানে কি হয়, আমি সেউজীকৰণৰ কাৰণে আমি লাগি আছোঁ, আমি গছৰ কাৰণে লাগি আছোঁ, পৃথিৱীখন সেউজীয়া কৰিবলৈ লাগি আছোঁ। সেইকাৰণে আমি 1000খন বাইক লৈ আমি এটা যাত্ৰা কৰিম, গোটেইখিনি আমি গ্ৰীণ ড্ৰেছ পিন্ধি এটা সেউজ যাত্ৰা। তো এইটো আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হ'ব। আৰু লগতে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। তাৰপিছতেই আপোনালোকৰ এটা চিত্ৰশিল্পী 20 জনীয়া এটা দলে আমাৰ লাইভ জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ ছবি জন্মৰ পৰা একদম শেষৰ পৰ্যায়লৈকে লাইভ অংকন হৈ থাকিব এটা। আৰু লগতে জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি 3000 বৰ্গফুটৰ এখন প্ৰতিচ্ছবি তেওঁলোকে লাইভ অংকন কৰিব কয়লাৰে। এইটো আমাৰ এছিয়া বুক অফ ৰেকৰ্ডছৰ কাৰণে তেওঁলোকে কৰিব। আৰু সেইদিনাখনলৈ গধূলিলৈ আমাৰ যিসকল প্ৰকৃতিপ্ৰেমী আছে, প্ৰকৃতিপ্ৰেমীৰ লগতে সজাগতামূলক এটা বাৰ্তা আলোচনা হ'ব। লগতে আমাৰ ভিভু কাশ্যপদেৱ আহিব। লগতে আমাৰ লগত জড়িত হোৱা প্ৰায় সংখ্যক আমাৰ শিল্পীয়ে কণ্ঠদান কৰিব গধূলিলৈ। আৰু
3 জানুৱাৰী তাৰিখে আমাৰ সদৌ নৰ্থ ইষ্ট লেভেলত এটা আমাৰ জুবিন গাৰ্গৰ গীতৰ কম্পিটিশ্যন ৰাখিছোঁ আমি। সেইটোৰ আমাৰ প্ৰাইজ মানি ইতিমধ্যে নিৰ্ধাৰণ কৰিছোঁ আমি 50,000, 40,000 আৰু 30,000। তাৰ লগতে সেইদিনাখনলৈ ৰাতিলৈ আকৌ মণ্টুমণি শইকীয়াৰ লগতে এনেকৈ অসমৰ প্ৰায় সংখ্যক আপোনাৰ কণ্ঠশিল্পীয়ে কণ্ঠ নিগাব ৰাতিলৈ। আৰু পিছদিনাখন 4 জানুৱাৰী অৰ্থাৎ শেষৰটোৰ দিনা আপোনালোকৰ বম্বেৰ পৰা অহা বলিউডৰ বম্বে ভেকিং খ্যাত নিয়জ চিদৰ লগতে তেওঁলোকৰ বেণ্ডৰ এটা সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। তো আৰু মায়াবিনী গীতটি জুবিন গাৰ্গৰ আমাৰ প্ৰায় 150জন কণ্ঠশিল্পী, অসমৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পীৰ লগতে বম্বে ভেকিঙৰ উপস্থিতিত আমি মায়াবিনী গীতটো 1 লাখ লোকে পৰিৱেশন কৰিম। এয়াই আছিল আমাৰ চমু কাৰ্যসূচী। গতিকে উক্ত 3টা দিনতে আপোনালোকৰ সকলোকে আমাৰ সহায় সহযোগিতা তথা উপস্থিতি আমি কামনা কৰিছোঁ। আপোনালোকৰ সহযোগ পালে আমি এই অনুষ্ঠানটো যি আমাৰ মহৎ উদ্দেশ্য গছক লৈ আপোনালোকৰ সহায় সহযোগ পালে আমি নথৈ সুখী হ'ম।